নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই ডিছকাছ কৰিম PPS यानी कि পজিটিভ পেমেণ্ট ছিষ্টেমৰ বিষয়ে। 1 জানুৱাৰী 2021 পৰা PPSটো ৰিজাৰ্ভ বেংকৰ দ্বাৰা ইন্ট্ৰডিউচ কৰা হৈছিল। PPSটো অনাৰ মেইন পাৰপাছটো কি হয় বাৰু? PPSটো অনাৰ মেইন পাৰপাছটো হ'ল আজিকালি দিন বা দিন যিবিলাক ফ্ৰডুলেণ্ট এক্টিভিটি হৈ আছে, সেই ফ্ৰডুলেণ্ট এক্টিভিটিৰ পৰা ৰক্ষা পোৱাৰ কাৰণে নিজৰ কাষ্টমাৰক নিৰাপত্তাৰ বাবে ৰিজাৰ্ভ বেংকে এই ছিষ্টেমটো আনিছে। PPS কেনেদৰে কাক কেতিয়া দিব লাগে? যেতিয়া আপুনি এজনলৈ চেক ইস্যু কৰিব, সেই চেকটো দিয়াৰ আগত আপুনি নিজৰ বেংকত গৈ কিনে সেই PPS ফৰ্মেটখনত চেকৰ এমাউণ্ট, চেকৰ নাম্বাৰ, চেক ডেট, কাক দিছে, সেইবিলাক পাৰ্টিকুলাৰ্ছ সেই PPS ফৰ্মখনত লিখি কিনে আপোনাৰ বেংক অফিচিয়েলছক জমা দিব লাগে। তেতিয়া বেংক অফিচিয়েলছে আপোনাৰ একাউণ্ট নাম্বাৰৰ এগেইনষ্টত সেইখিনি বস্তু ৰেজিষ্টাৰ কৰি লয়, যাৰ পিছত বেংকে আকৌ ৰিকনফাৰ্মেশ্যনৰ কাৰণে আপোনাক কল কৰিবলগীয়া নহয়। PPS কেতিয়া দিব লাগে? চাওক, মিনিমাম 50,000ৰ পৰা 5 লাখলৈকে যদি আপুনি চেক দিয়ে, তেতিয়াহ'লে PPS নিদিলেও হৈ যায়। কিন্তু যদি 5 লাখ বা তাৰ অধিক এমাউণ্ট যদি আপোনাক কাৰোবাক চেক দিবলগীয়া হয়, তেতিয়াহ'লে আপোনাৰ PPS দিয়াটো মেণ্ডেটৰী হয় এজ পাৰ RBI ৰুলছ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। যদি আপোনাৰ এই ভিডিঅ'টো ইনফৰ্মেটিভ লাগে তেন্তে এই ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰিব আপোনাৰ ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত, আৰু ছাবস্ক্ৰাইব কৰিব মোৰ এই চেনেলটো, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তাৰমানে যেতিয়া মই নতুন এনেকুৱা ফাইনেন্স ৰিলেটেড ভিডিঅ' আনিম, তেতিয়া আপুনি প্ৰথমতে সেই ভিডিঅ'টোৰ লিংকটো পাই যাব। ধন্যবাদ। জয় অসম, জয় হিন্দ, জয় ভাৰত।